নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকে গম পাইছে যে কুকুৰক খোৱাৰ ফলত আমাৰ কি কি সুফল পাব পাৰে, আনকি কিছুমান গ্ৰহৰ দশা কাটা যায় সেইটোও গম পালে। গতিকে আপোনালোকক কৈ থৈ দিলোঁ। তাৰ বাহিৰেও আজি মই আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিম। সেইটো হ'ল আপোনাৰ ভাল সময় অহাৰ আগতীয়াকৈ কিছুমান সংকেত আহে। এই সংকেতটো বুজাৰ অসুবিধাৰ কাৰণে, নুবুজাৰ ফলত বহুতে সমস্যাৰ পিছত আকৌ সমস্যাত সোমাই যায়। মুখ্য কথা হ'ল যে আমাৰ সমস্যা থাকিবই। সমস্যা কাৰ নাই? প্ৰত্যেকৰে আছে। ৰজাৰো সমস্যা থাকিব, প্ৰজাৰো থাকিব, সকলোৰে থাকিব। গতিকে সমস্যা অবিহনে জীৱন কাৰো নহয়, থাকিবই সমস্যা। কিন্তু বাস্তৱ ক্ষেত্ৰত হ'ল কি, সমস্যা কোনটো বেছি প্ৰবল হয়? যেতিয়া আপোনাৰ ধাৰী নদীত যাই থাকে, কোনো পধ্যেই ধাৰৰ পৰা উদ্ধাৰ নাপায়। হয়তো আপোনাৰ ঘৰুৱা কণ্ডল সমস্যা, সৰু কথা ডাঙৰ একোটা পৰিৱেশ, মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ থাকে, অশান্তি। গতিকে সেনেকুৱা সমস্যা থাকে। কিছুমান মাক বাপেকৰ মাজত থাকে, কিছুমানৰ ঘৰত নিজৰ গিৰিয়েক ঘৈণীয়েকৰ মাজতো থাকে। সৰু সৰু কথাই একোটা খুব ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। মুখ্য কথা হ'ল কি, সমস্যাবিলাক সমাধান কৰিব গৈও আমি বহু ক্ষেত্ৰত বাৰে বাৰে হাৰি যাওঁ। কাৰণ যেতিয়া সমস্যাৰ মাজত সোমাই যায় মানুহ, তেতিয়া মুখ্য কথা আমাৰ যিটো মানসিক অৱস্থা সেইটো আপোনাৰ দুদুল্যমান হৈ থাকে। এই দুদুল্যমান হৈ থকাৰ ফলত আমি সমস্যা সমাধানত বিশেষকৈ অপাৰগ হওঁ। কিন্তু তোৰ কথা হ'ল কি, যেতিয়া আপুনি এই সমস্যাৰ মাজত যুঁজ দিবই লাগিব। এই যুঁজ দি থাকোঁতে এটা কথা মনত ৰাখিব যে, এটা কথা কি, যে সদায় দুখৰ ৰাতি একদিন হ'লেও পুৱাব বুলি এটা কথা আছে। গতিকে এই সমস্যাৰ পৰা হ'লেও এদিন হ'লেও আপোনাৰ এই সমস্যাৰ পৰা আপুনি মুক্ত হ'বই। নিয়ম, এইটো প্ৰকৃতিৰ নিয়ম। যেনে দিন হ'লে ৰাতি হ'ব, ৰাতি হ'লে দিন হ'ব, ঠিক সেইদৰে সমস্যা আহিব, সমস্যা আপোনাৰ সমাধান হ'ব। আমি সুখত কৰি দুখৰ সময়খিনি বেছি ধৰণে মনত ৰাখোঁ, এইটো সকলোৱে জানে। গতিকে মই আজি আপোনালোকৰ লগত ক'ম কি, যেতিয়া আপুনি সমস্যাৰ মাজত সোমাই থাকিব, যেতিয়া আপোনাৰ চাৰিওফালে ৰাস্তা বন্ধ যেন হোৱা লাগিব, তেতিয়া এটা আপুনি মুখ্য কথা, আমাৰ প্ৰত্যেকৰে শেষ আশ্ৰয়, প্ৰত্যেকৰে নিজস্ব ইষ্ট দেৱতা। হয়তো কোনোবাই মা দুৰ্গাক মানে, কোনোবাই হয়তো কালীক মানে, কোনোবাই হয়তো বিষ্ণু, কোনোবাই হয়তো শিৱ, বিভিন্ন প্ৰকাৰত আৰাধনা একোটা হ'লেও থাকেই প্ৰত্যেকৰে। গতিকে আপুনি সেই মুহূৰ্তখিনিত অকল এই যাক আপুনি নিজৰ ইষ্ট দেৱতা বুলি ভাবে, সেইজনৰ ওপৰত এৰি দিয়াৰ বাহিৰে আমাৰ ৰাস্তা নাথাকে। সেয়েহে কথা হ'ল যে, মই আজি এনেকুৱা কেইটামান আপোনালোকক কথা ক'ম, যি কথাখিনিয়ে আপোনাৰ বাস্তৱ জীৱনত এটা সুদিন অহাৰ সংকেত বহন কৰি থাকে। কিন্তু সেই সুদিনৰ সংকেত যদি আপোনালোকে ধৈৰ্য সহকাৰে সেই সময়খিনিত যদি নিজক স্থিৰ ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি সুফল পাবই। মুখ্য কথা পৰিশ্ৰম কিন্তু কৰিব লাগিব। কাৰণ পৰিশ্ৰম কৰি থাকোঁতে আপুনি সুদিনৰ ৰাস্তা পাব। যদি আপুনি ভাবে মোৰতো কাম কৰি লাভেই নাই, কি কৰিম, এইটো নহয়। গতিকে পৰিশ্ৰমটো মুখ্য কথা, কৰ্মটো মানুহৰ কৰে। সেইকাৰণে কোৱা হয় যে কৰ্ম আৰু ভাগ্য একে, এটা অভিনয় এটা অচল।
মুখ্য কথা হ'ল কি আজি মই যিটো কথা ক'ব যাওঁ সেইকেইটা আপোনালোকে অকণমান মাইণ্ডলি মনত কৰিব জানে সেই সংকেত আপুনিয়ে পাইছে হয়তো পোৱা নাই হয়তো পাব তেতিয়াই আপুনি সজাগ হৈ যাব আৰু তেতিয়া আপুনি নিজক কিছু শুধৰণি কৰি ল'ব প্ৰথম কথা হ'ল কি যদি আপোনাৰ শুভ দিন আহাৰ সংকেত হিচাপত যদি সপনত যদি কোনোবাই যদি বাৰ বাৰ মন্দিৰ দৰ্শন দেখা পায় মন্দিৰত যোৱা দেখা পায় তেতিয়াহ'লে বুজি ল'ব আপোনাৰ শুভ দিন সমাগত আৰু আপোনাৰ দুখৰ ৰাতি পাবলৈ আৰু বেছি দিন নাই এইটো মুখ্য কথা দ্বিতীয় কথা হ'ল কি যদি সপনত যদি আপুনি দেৱ দেৱী দৰ্শন কৰে কেতিয়াবা কয় বহুতে যে মই অমুকক দেখা পাইছোঁ অমুকক দেখা কথা এটাই যে বিশেষকৈ দেৱ দেৱী দৰ্শন হয় হয়তো আপোনাৰ মূৰ্তি হ'ব পাৰে সেইটো নকওঁ সপোনত আপুনি মন্দিৰত গ'ল তাত মূৰ্তি দেখা পালে সেইটো এটা হ'ব বা কেতিয়াবা আপুনি বাস্তৱ যেন লাগিব যে মই দেখা পালোঁ মোক দেখা দিছে নেকি ঠিক সেইটোৱে কথা কৈছে যদি সপোনত যদি আপোনাৰ দেৱ দেৱীক দৰ্শন হয় তেতিয়া শুভ দিনৰ সমাগত হোৱা বুলি আপুনি অৰ্থাৎ আপোনাৰ ওচৰ চাপি আছে দুখৰ ৰাতি পুৱাবলৈ আৰু ৰাতি যদি আপোনাৰ হঠাৎ ধৰক আপুনি সাৰ পালে বা কিবা ঠিক এনেতে যদি আপোনাৰ নাকত সুগন্ধ খুব ধুনীয়া এটা গন্ধ আপোনাৰ নাকত যদি লাগে তেতিয়া আপুনি অনুভৱ কৰিব যে আপুনি দৈবিক শক্তিৰ কৃপা লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ আপোনাক দৈবিক শক্তিয়ে সহায় কৰিবলৈ সাজু হৈছে আৰু তাৰমানে আপোনাৰ লাহে লাহে দুখৰ ৰাতি কষ্টৰ দিন সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব খুব এটা আমি বহুতে নাজানো প্ৰত্যেক আমাৰ মানুহৰ প্ৰায় পৰিয়ালৰে হিন্দু যিবিলাক সনাতন ধৰ্মী মানুহ প্ৰায় পৰিয়ালৰে আপোনাৰ তুলসী এডাল হ'লেও থাকে চাব তুলসী থাকে আমি এটা নিয়ম যে আমি তুলসী গছত গধূলি চাকি বন্তি বহুত পৰিয়ালে জ্বলায়েই মোটামুটি আৰু জ্বলাব লাগে যদি আপোনাৰ তুলসীডাল দেখা পাব যে সতেজ হৈ গৈছে হঠাৎ দেখিব যে সতেজ হৈ গৈছে ধৰ আগতে এনেই পাত চাত কিন্তু হঠাৎ দেখা পাব যে সি আপোনাৰ সতেজ হৈ গৈছে তাৰমানে আপোনাৰ জপোৱা হৈ গ'লে সুন্দৰ একদম মানে পাতবিলাক তেতিয়া সতেজ হৈ উঠিব তেতিয়া গম পাব যে আপোনাৰ শুভ দিন সমাগত হৈ আছে এটা কথা যদি তুলসী যদি শুকাই যায় বা ধৰে তেতিয়া কিন্তু এটা আপুনি মনত ৰাখিব সেইটো কিন্তু আপোনাৰ কাৰণে এটা অশুভ দিন ইংগিত কৰিব এইটো কিন্তু বহুত কথা নাজানে আৰু বিশেষকৈ শুকান তুলসী যদি ঘৰৰ ভেটিত আপুনি নাৰাখিব মানে য'ত ৰাখে য'ত আপোনাৰ তুলসী ৰুইছে তাত সেই যদি শুকাই যায় তেতিয়াহ'লে সেইডাল লগে লগে আপুনি পেলাই দিয়ক পুখুৰী পেলাই দি আকৌ নতুন পুলি দি দিয়ক গতিকে তুলসীও আমাৰ এটা সংকেত দিয়ে বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰটো হওক বা জ্যোতিষশাস্ত্ৰত গতিকে তুলসীডাল যদি আপোনাৰ সতেজ হৈ উঠে হঠাৎ দেখা পায় তেতিয়াহ'লে আপুনি সেইটোৰ কাৰণে গম পাব যে আপোনাৰ সতেজ হোৱা মানে আপুনি গম পাব যে আপোনাৰ শুভ দিন সমাগত আৰু খুব ভাল দিন আহি আছে আন এটা কথা হ'ল যদি আপোনাৰ ঘৰত সঘনাই পশু পক্ষী আহিব ধৰে আগতে নাছিল দেখিলে যে হঠাৎ দেখালে আগমন ঘটিছে পশু পক্ষী পশু বোলাৰ লগে লগে বিশেষকৈ আপোনাৰ ধৰক কুকুৰ মেকুৰীকে ধৰিব গৰু কেতিয়াবা গৰুকো ধৰা যায় দেই যদি গৰু যদি আপোনাৰ ঘৰৰ দুৱাৰমুখত আহি যদি থিয় দিয়ে তেতিয়াতো শুভ দেখা পাব কুকুৰ যদি আহে চৰাই চিৰিকটি যদি আহিব ধৰে তেতিয়াহ'লে সেইটো আপোনাৰ এটা শুভ দিনৰ সংকেত সেইকাৰণে আমি কৈছোঁ কালি মই আগৰ ভিডিঅ'তে কৈছোঁ আপুনি পশু পক্ষীক খাব দিয়ক অলপ কুকুৰকো খাব দিয়ক আৰু চৰাই চিৰিকটি আহিলে তাকো খাব দিয়ক পশু পক্ষীৰ ভিতৰত মাত্ৰ এটা কথা কি যদি শগুনটোও পৰে কিন্তু শগুন কিন্তু শুভ নহয় শগুন ঘৰলৈ অহা শুভ বুলি ধৰা নহয় কাউৰীটো আহিব কাউৰী আহিলে কাউৰীক খাব দিলে আপোনাৰ ভাল তেতিয়াতো আপুনি শনিটো খাই কাটা যাব গতিকে এনেকুৱা কথা
আন এটা আপোনালোকক কৈ দিছোঁ যে প্ৰত্যেকে ঘৰত থাপনা থাকে, কাৰোবাৰ হয়তো সৰুকৈ নিজাকৈ এটা মানে মানে ঘৰ বনাই লৈছে, নামঘৰৰ নিচিনা, কোনোবা হয়তো আপোনাৰ সৰুকৈ মন্দিৰ এটা বনাই লৈছে, হয়তো কাৰোবাৰ নাই ঘৰতে বনাই লৈছে এটা, কোনোবা এটা কণাত ছাইডত বনাই দিছে, তাত থাপনা কৰি লৈছে। থাপনাত তাত আপুনি সদায় চাকি বন্তি জ্বলায়। এই চাকি বন্তি জ্বলাতে যি গছি বন্তি যি গছি, সেই বন্তি গছি যদি স্থিৰ হৈ জ্বলে, বহুতে লক্ষ্য কৰিব, যদি স্থিৰ হৈ জ্বলে আৰু যদি হঠাৎ দেখিব উজ্জ্বল হৈ থাকে, বেছি উজ্জ্বল হৈ যায় বা স্থিৰ হৈ ওপৰৰ পিনে যায়, কিন্তু সেইটো কিন্তু এটা শুভ দিনৰ সংকেত আপোনাৰ। আৰু যদি যদি বতাহও নাই কিন্তু আপোনাৰ বন্তি গছা কিন্তু ইফালৰ পৰা ওপৰৰ যিখিনি জুইখিনি যদি ইফাল সিফাল কৰি থাকে, তেতিয়া ধৰিব আপোনাৰ ঘৰত বেলেঞ্চটো কম আছে শুভৰ দিনত। এই ভাল এই বেয়া ঠিক এনেকুৱা হৈ থাকিব। আৰু যদি স্থিৰ হৈ থাকে তেতিয়া দেখি গম পাব যে আপুনি শুভৰ দিন সমাগত বা শুভৰ দিন চলি আছে আপোনাৰ ঘৰত, মানে অৰ্থাৎ ধনাত্মক শক্তি যিটো প্ৰভাৱ আপোনাৰ ঘৰত পৰি আছে, আৰু আপোনাৰ ওপৰত ভগৱান ঈশ্বৰৰ আশীৰ্বাদ আছে। যে বন্তি গছিয়ে কৈ দিবা, কিন্তু থাপনাৰ আমি লক্ষ্য নকৰোঁ, সেইটো কিন্তু খুব লক্ষ্য কৰিব লগা কথা। আপোনালোকক ক'লোঁ মই বন্তি গছি। আন এটা মই কৈ দিছোঁ আপোনালোকক, বহুতে কয় যে ৰাস্তাত টকা পইচা পালে আনিব নালাগে, বহুতে কয়। কোনোবাই কয় পালে মঠ মন্দিৰত আপোনাৰ দি দিব, বা আপোনাৰ দুখীয়া বা কোনো মানে ভিক্ষাৰীক দি দিব কয়। মই 10 টকা পালে পাৰিলে আপুনি আৰু বেয়া লাগিল তুলি লৈ পেলাই মন্দিৰত দি গ'ল, অথবা কোনো ভিক্ষাৰীক দি গ'ল, সেইটো নহয়। বহুতে আপোনালোকক কৈ থৈ দিলোঁ, যদি সেনেকৈ পইচা পায় তেনে আপুনি সেই পইচাটো কিন্তু আওকাণ নকৰি লৈ আহিব ঘৰত, আনি পেলাই আপুনি এঠাইত ধুনীয়াকৈ থৈ দিয়ক, কাপোৰেৰে মেৰিয়াই থৈ দিয়ক, খৰচ নকৰিব। তেতিয়া সেইটো এটা লক্ষণ যে আপোনাৰ ঘৰত লক্ষ্মী মাৰ আগমন ঘটিব বা ঘটিব, সেইটো সঁচা কথা। গতিকে ৰাস্তাত যদি টকা পইচা পায়, সেই টকা পইচা যিয়ে নহওক খৰচ কৰিব নালাগে, কিন্তু খুব ভাল প্লেচত ৰাখি দিয়ক। ৰঙা কাপোৰেদি হওক বা হালধীয়া কাপোৰেদি আপুনি মেৰাই ৰাখি থৈ দিয়ক। আপোনাৰ সেইটোৱে আপোনাৰ এদিন মানে সম্পদ আনিব ঘৰলৈকে, টকা পইচা আনিব। কিন্তু আনফালে এটা কথা কৈছোঁ, যদি সোণ পায়, সোণটো কিন্তু শুভ বুলি ধৰা নহয়, কাৰণ ইয়াৰ মূল কাৰণটো আনিব নালাগে সোণটো। কিয়? এই কাৰণে যে মানুহ টকা পইচা হেৰালে মানুহৰ সেইটো আফচোচ বহুত নাই, কাৰো নাথাকে, গ'ল, কাৰণ ই গতিশীল। যদি সোণ পায়, সোণৰ অলংকাৰ পায়, কাৰোবাৰ কিবা, আপোনাৰ যদি পাৰে এইটো অলপ ইফালে খবৰ লৈ পেলাই আপুনি ঘূৰাই দিয়ক, আনক বাৰু, কিন্তু নাৰাখিব, কাৰণ সেইটোৰ পৰা এটা অশান্তি হ'ব পাৰে। এইকাৰণে যে তাত আপোনাৰ যাৰ হেৰাইছে তাৰ আক্ৰোশটো থাকি যায়, হাঁহ হুমুনিয়াটো থাকি যায়, মনৰ প্ৰতি মনত দুৰ্বলতা থাকে, হাঁহ হুমুনিয়া থাকি যায়। তাৰ ফলত আৰু সেই হাঁহ হুমুনিয়াটোৱে কিন্তু আপোনাক এফেক্ট কৰিব পাৰে কিবা এটা। সেইটোৰ কাৰণে কৈছে যে টকা পইচাটো আপুনি আনিব পাৰে, কিন্তু সোণ আনিব নোৱাৰে। নানাকে আপুনি পায়, কাৰোবাক সেইটো কাপোৰৰ সেইটো ক'লে যে এইটো পালোৱে, এইটো 4জনক জনাই পেলাই থৈ দিলক, সেইটো কোনোবা সেইটোকে গম পাব, কোনোবা এটা বিচাৰিবই, পাই দি দিলে হ'ল, একো নাই। আন এটা আপোনাৰ কৈ দিছোঁ, যদি কোনোবা যদি আপোনাৰ ৰোগীয়া মানুহ বেমাৰত ভুগি আছে, দীৰ্ঘদিন বেমাৰত ভুগি আছে, মনত শান্তি নাই, মনত নাই, দেহাত নাই, মন কষ্ট, ঠিক সেই ব্যক্তিক যদি সপোনত কোনোবাই যদি কিবা খাব দিয়ে, এইটো খুব সাংঘাতিক কথা, খাব দিয়ে, তেতিয়া মনত ৰাখিব সেই ব্যক্তিজন আৰোগ্য পথত, আৰু দেখা হ'ব কেইদিনমান পিছত সেই মানুহজন সুস্থ হ'ব। এইটো এটা কিন্তু মানে কৈ থৈ দিলোঁ আপোনালোকক।
সপোনত যদি বেমাৰী মানুহক যদি কোনোবাই খাব দিয়ে, কিবা খাব দিয়ে, তেনেহ'লে বেমাৰ আৰোগ্যৰ চিহ্ন। তাৰ বাহিৰেও আৰু এটা আছে যে সপোনত যদি কোনোবাই যদি আপোনাক কিবা এটা বস্তু থ'ব দিয়ে, সকলোক আপোনাক দি দিলে, এইটো আপোনাক কি বস্তু নিদিয়ে, হঠাতে আপোনাক দি দিলে, এইটো বস্তু দি দিলে, এইটো মানে তুমি থৈ দি আছোঁ ভালকৈ, শুভ সংকেত। তাৰমানে আপোনাৰ শুভৰ দিন সমাগত। নিশ্চয় আপোনালোকে গম পালে আমাৰ জীৱনত এনেকুৱা বহুত সংকেত আছে। এই সংকেতটো আপুনি নিজে কিছু হ'লেও জনাটো দৰকাৰ, আৰু যেতিয়াই হ'ব তেতিয়া আপুনি নিজক স্থিৰ কৰি তেতিয়াহ'লে আপুনি আৰু এটা কিন্তু আছে, সেইটো মই কৈ থৈ দিলোঁ, কৈছোঁ যেতিয়া আপোনাৰ ধৰক আপুনি খুব দুখ কষ্টত পাই আছে, মানসিকভাৱে হওক, টকা পইচা কিবা কানি মুঠে যে এটা মানে সমস্যা, আপোনাৰ মাইণ্ডটো মানে অশান্তি হৈ আছে, প্ৰতি মুহূৰ্তত খং ৰাগ, যদি আপোনাৰ পৰিবাৰে যদি আপোনাক যদি কয় যে আপুনি ধৈৰ্য ধৰকচোন, ভাল দিন আহিবতো, এই যে আপোনাৰ পৰিবাৰে ক'লে ভাল দিন আহিব, এইটো এটা পজিটিভ শক্তি। কিন্তু সেই বস্তুটোৱে কিন্তু আপোনাৰ এটা শুভ সংকেত। যদি সেই মুহূৰ্তত যদি আপোনাৰ পৰিবাৰৰ যদি আপোনাকেই যদি গালি গালাজ কৰি থাকে, তেনেহ'লে আপুনি কিন্তু সমস্যাৰ পৰা আকৌ কেতিয়াও উভতি আহিব নোৱাৰিব, সমস্যা বাঢ়ি থাকিব। যদি আপোনাৰ পৰিবাৰে কয় যে ভাল দিন আহিব, হয়তো আপোনাৰ পৰিবাৰে বেয়া কথা মানে কিবা এই সমস্যা লৈ পেলাই আপোনাক যা তা কৈ আছে, আপুনি যদি বাৰে বাৰে কয় ৰ'বাচোন, ধৈৰ্য ধৰা, একদিনটো ভাল দিন আহিব, সঁচাকৈ ভাল দিন আহিব। বিপৰীত লিংগ এটি ক্ষেত্ৰত যদি কণ্ট্ৰল কৰিব পাৰে, সমস্যাৰ মাজত কোনোবা এটা যদি কণ্ট্ৰল কৰিব পাৰে, সমস্যাটো হেণ্ডলিং কৰা বুলি যাক কোৱা হয়, যে যি হৈছে একদিনটো চকু মেলি চাব ভগৱানে, সঁচাই চাব। আৰু সেই লৈ যদি দুটাৰ মাজত যদি আপোনাৰ যদি অলপ এই থাকে, তেতিয়া কিন্তু নহয়, এই সমস্যা বাঢ়ি যাব। গতিকে কোনোবা এজনৰ কিবা এটাৰ কাৰণত খং ৰাগ হ'লে একজনে যাতে এই বিষয়টো যদি আপোনাৰ কৈ থাকে যে ইমান অধৈৰ্য হ'ব নালাগে, এইটো ভাল দিন আহিব, ময়ো কৈছোঁ ভাল দিন আহিব, মই কোৱা নহয়, এই যিটো আপোনাক ক'লোঁ, যদি গিৰিয়েকে ঘৈণীয়েকক কৈছে বা অথবা ঘৈণীয়েকক গিৰিয়েকে কৈছে ভাল দিন আহিব, দেখা হ'ব ৰিচেণ্টলি সেই পৰিয়ালটোত প্ৰথম অৱস্থাত আছিল দুৰে মাজত কিবা খেলি মেলি, কিন্তু লাহে লাহে এজনে আনজনক কণ্ট্ৰল কৰিব শিকিলে যে অলপ ধৈৰ্য ধৰক, ভাল দিন আহিবই, সঁচাই আপোনাৰ ভাল দিন সমাগত, এটা সংকেত। এৰিছোঁ এইবিলাক সেই মুহূৰ্তখিনি যেতিয়া আপোনালোকে এনেকুৱা পাব, তেতিয়া আপোনালোকৰ ঈশ্বৰৰ প্ৰতি বিশ্বাসটো গভীৰ কৰি তোলক, ওচৰ চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক, আকৌ নিজৰ ক্ষোভ, মনৰ ক্ষোভ আনৰ ওপৰত মানে জাৰিব নাযাব। কোনোবাই আপোনাক থিংকিং কৰিব পাৰে, আপুনি মনে মনে থাকক, কাৰণ আপুনি এটাই থাকক, এদিন হ'লেও আহিব পাৰে, আজি খাই আছোঁ কষ্ট, এই কষ্টৰ দিন এদিন হ'লেও মুকলি হ'বই। এৰিছোঁ, সকলোৱে ভালে থাকক, মংগলে থাকক, কুশলে থাকক। ঠিক এনেকুৱা কিছুমান নিত্য নতুন ভিডিঅ' পাই থাকিব, সময় সাপেক্ষে হয়তো আৰু মই দুই এটা কম, মাজে মাজে কম, আৰু মই যিহেতু এইটো চাইড যিহেতু অধ্যয়নৰ ক্ষেত্ৰত চাওঁতে বহুত কথা মোৰ আয়ত্তৰ ভিতৰত থকাৰ কাৰণে মই কৈ দিছোঁ। হয়তো আপোনাক ক'ব পাৰে বন্ধুবাই যে আপুনি অলপ বেছি কয়, সঁচাই মই বেছি কওঁ, স্বভাৱ, কি কৰিম, মোক সেনেকৈ কোনোবাই ক'লেও মই বেয়া নাপাওঁ, কাৰণ মই এটা কথাই কৈছোঁ, সমালোচনাক ভয় নকৰ, সেই ব্যক্তি মই হয়। গতিকে আপুনি মোক যিমান যি কৈ নাথাকক, আৰু ভগৱানে মোক ক'ব দিছে, মই এটাই বিশ্বাস কৰোঁ, আপোনালোকৰ লগত মই কৈ আছোঁ, এটা অদৃশ্য শক্তিৰ নিৰ্দেশত মই কৈ আছোঁ, সেইখিনিকৈ ধৰি লওঁ, নহ'লে মই এটা অৱসৰী জীৱনৰ পিছত মই আৰামছে খাই লৈ থকাৰ সলনি আপোনালোকৰ লগত যদি শ্বেয়াৰ কৰি আছোঁ কিছুমান কথা, ইয়াত নিশ্চয় এক শক্তিৰ মাধ্যম সোমাই আছে। এৰিছোঁ।
নমস্কাৰ, ভালে থাকক।